গৈ আছোঁ, কোনফালে যাম। বহুত রিক্স আছে। উপায় নাই, এনেকাই যাব লাগিব। এনেকাই যাব লাগিব, উপায় নাই। থাৰৰ মজা। ৰিক্সি হৈ আছে। ৰাতি বৰষুণ দিলে, দিনত বৰষুণ দিলে, আমি আবেলিৰ পৰা আহিলোঁ, ইমান ৰিক্স হৈ আছে। মানে ক'ব নোৱাৰোঁ কিমান ৰিক্স হৈ আছে। ক'ত ফচি যাওঁ, কি কৰোঁ। 4x4 হ'লেও নহ'লেও কোনো মতলব নাই মানে এনেকুৱা জেগাত কোনো মতলব নাই মানে না। যেতিয়া 4টা চকা একেৰাহে ফচি পেলাই ঘূৰি থাকিব, তেতিয়া কোনো 4x4 ইয়াত একো কাম নাই। হ'লেও থাৰখন থাকিলে এটা ভৰসা হয় মানে নফচে বুলি। কাৰণ গাড়ীখন ওখ, যিহেতু ওখ আৰু চকাকেইটা ডাঙৰ, গতিকে মানে যিকোনো জেগাত ফচিবলৈ ইমান এটা চান্স নাথাকে। আপোনালোকে দেখিছে ৰাস্তাৰ পৰিৱেশ। কেনেকুৱা হৈ আছে ভগৱানে জানে। মইনো কি ক'ম আৰু, চাওঁতাসকলেও চাই আছে। ভয়ো লাগে, যিহেতু বাৰিষা দিন। ফচি গ'লে 1-2 ঘণ্টাৰ ভিতৰতে বৰষুণ আহি গ'লে গ'ল, খতম, খেল খতম। আৰু এনেকুৱা বালি, থাৰ, ইয়াকে কয় থাৰ। থাৰৰ মেইন ৰাস্তা হ'ল এনেকুৱা। ভাইটি বহি আছে জেহৰু। আমি গৈ আছোঁ এটা ছাইডত। পিকআপটো নাইকিয়া হৈ যায় মাজে মাজে, মাটিটো নৰম না। হ'লেও কি কৰিম আৰু। ৰাস্তা নদীৰ মাজে মাজে ৰাস্তাৰ মাজে মাজে নদী। ইয়াতে কোনো অন্তৰ নাই মানে ৰাস্তা কোনটো নদী কোনটো। একচুৱেলি ৰাস্তা নহয়, এইটো নদী হয়। আমি অহা যোৱাৰ কাৰণে নদীখনকে ৰাস্তা বনাই ব্যৱহাৰ কৰি লৈছোঁ। থাৰৰ পাৱাৰ আৰু না।
ডাইলগ নাই জানো একদম আইডিয়া না ময়ে পাৰা আছে আৰু কোনেও বা নোৱাৰিব এইটো আইডিয়া ইয়াতে লগাবলগীয়া হৈছে আৰু পাব হৈ আছে আৰু জেগাত অস্তে বাপৰে বাপ বাপৰে বাপ একে টানে আহিলোঁ এয়া চাওক মিথুনৰ পোৱালি এটা চক্ৰৱৰ্তী এয়া আমাৰ কামৰ চাই এয়া কামৰ চাই কামৰ চাই কামৰ সাইড আমি এতিয়া কামৰ সাইড আমি এতিয়া ফটাফট নিজৰ কাম খতম কৰিম থাৰখন যিহেতু লৈ আহিছোঁ এখন থাৰখনে যে কিমান কাম কৰিছে সেইটো আপোনালোকে জানেই এতিয়া এই বস্তুখিনি আমি নমাম এয়া আমি বস্তু দিবলৈ আৰু ল'বলৈ লৈ আহিলোঁ ৰাস্তা দেখিছে এইটো ৰাস্তা বুলিব নোৱাৰি এইটো নদীহে এইটো মস্ত বানপানী হয় ইয়াৰে এইটো নদী কেনেকুৱা পৰিৱেশত আছোঁ আমি চব ইয়াৰ ডিজেলৰ বেৰেল ওপৰত কাম চলি আছে জেচিবিখন দেখিছে আপোনালোকে এখন জেচিবি আমাৰ বস্তুকেইটা নমালোঁ আমি আনি দিলোঁ কুলেন মিনাৰেল ৱাটাৰ পাম্প এইবোৰ দিয়ক এতিয়া আমি এইখিনি দি লওঁ